জঙাটো পানীত উটি গ'লে এইটো চিন্তা হৈছে ল'ৰাজনী বহুত আলৈ ঠানি হৈ গৈছে সেই পানীৰে আহাই গৈছিলে উটুৱাই লৈ গুচি গ'লগৈ আজি 10 দিন হৈ গ'ল আজি জোঁৱাই উঠি গ'ল জঙাইটো ল'ৰাজনী আছে এই আমাৰ বোৱাৰী নাতি দুটা চাৰিজন আৰু নাজিৰাৰ পৰা যে 4জন উঠি গৈছিলে আপোনাৰ পৰিয়াল অঁ হয় মই ডাঙৰ আপুনি ডাঙৰ এতিয়া এটা পোৱাগৈ নাই বুলি কৈছে ডেড বডি 4জন কি হয় আপোনাৰ মোৰ ভাই বোৱাৰী পুতেক ভায়েকৰ পুতেক দুজন আৰু ছোৱালীজনী আৰু বোৱাৰীয়েক 4জন উটি গ'ল 3জনৰ পাইছে এটা নাই পোৱা মোৰ বোৱাৰীকে নাই পোৱা এতিয়া ভাই বোৱাৰীক নাই পোৱা আৰু মানুহ এতিয়া যাব পৰা অৱস্থা নাই ইমান পানী হৈ আছে মোৰ নিজৰ দাইদেউ হয় সৰু দাইদেউ হয় আৰু মোৰ নিজৰ ভাইটি 2জন আৰু মোৰ খুৰীদেউ হয় 4জন উঠি গ'ল হয় এতিয়া খুৰীদেউক পোৱাই নাই বাকী 3জনৰ মৃতদেহ মানে জ্বলোৱা হ'ল মোৰ নাথাকে আঁঠুৱাটা নাথাকে সেইবোৰ পঢ়ি আছে বেমাৰত সেইজনী ছোৱালী দেখিলে নহয় তাই বেমাৰ নেকি কি হৈছে এইটো আৰু আপোনাক মই নকওঁ বাৰু দেই মানসিক আপোনাৰ ছোৱালী হয় ভিতৰত তেখেতৰ কন্যা অসুখীয়া শুই আছে বাহিৰত পিতৃ আৰু তেখেতৰ পুত্ৰ পৰিয়ালৰ 4জনক বানত হেৰুৱাইছে ইয়াতকৈ বানৰ আৰু দুখৰ জীয়া ছবি কি লাগে চাওক চৰকাৰে চাওক প্ৰশাসনে চাওক নাজিৰাৰ এই ৰজাগড়লৈ আহক এই লোকসকলৰ দুৰ্দশাৰ বুজ লওক আৰু এইসকল লোকক আজি 8 দিনেও আজি ঢুকি পৰা জঙাটো পানীত উটি গ'লে এইটো চিন্তা হৈছে ল'ৰাজনী বহুত আলৈ ঠানি হৈ গৈছে সেই পানীৰে আহাই গৈছিলে উটুৱাই লৈ গুচি গ'লগৈ আজি 10 দিন হৈ গ'ল আজি জোঁৱাই উঠি গ'ল জঙাইটো ল'ৰাজনী আছে এগৰাকী মাতৃৰ জোঁৱাই উটি গ'ল অকলশৰীয়া তেখেতে ক'ব নোৱাৰে কৈছে বুকুত খুন্দা মাৰি ধৰিছে জোঁৱাই উটি গ'ল কিমান জীয়া যন্ত্ৰণা ভুগি আছে কি হ'ল এই আমাৰ বোৱাৰী নাতি দুটা চাৰিজন আৰু নাজিৰাৰ পৰা যে 4জন উঠি গৈছিলে আপোনাৰ পৰিয়াল অঁ হয় মই ডাঙৰ আপুনি ডাঙৰ এতিয়া এটা পোৱাগৈ নাই বুলি কৈছে ডেড বডি 4জন কি হয় আপোনাৰ মোৰ ভাই বোৱাৰী পুতেক ভায়েকৰ পুতেক দুজন আৰু ছোৱালীজনী আৰু বোৱাৰীয়েক 4জন উটি গ'ল তেখেতৰ পৰিয়ালৰ হয় তেখেতৰ সৰুজনৰ আমি শুনি আছিলোঁ নাজিৰাৰ পৰা একেটা পৰিয়ালৰ 4জন উটি গৈছিলে বুলি এইজন জ্যেষ্ঠজন কথা ক'ব নোৱাৰে তেখেতে 4জনক হেৰুৱাই বুকুত কেনেকুৱা যন্ত্ৰণা ভুগি আছে কথা ক'বলৈ মোৰ যে আৰু শক্তিয়ে নাই মোৰ আজি বয়স কিমান হৈছে আপোনালোকে অনুমান কৰিব পাৰিছে মই নকওঁ তেওঁলোক যে উটি গ'ল তেওঁলোকৰ মৃতদেহ পালে নেকি 3জনৰ পাইছে এটা নাই পোৱা মোৰ বোৱাৰীকে নাই পোৱা এতিয়া ভাই বোৱাৰীক নাই পোৱা আৰু মানুহ এতিয়া যাব পৰা অৱস্থা নাই ইমান পানী হৈ আছে ক'ত পালেগৈ ডেড বডিটো এই অলপ দূৰ ওলাই আহিছিলে বাচিবৰ কাৰণে পানী হোটেল উটুৱাই লৈ গ'ল ওপৰতে বাঁহৰ কিছুমান জোপোৱাত গছত লাগি এনেকৈ যাব পৰা অৱস্থা নাই নাই এতিয়াও সোমাব নোৱাৰে আমাৰ এতিয়া ঘৰে সোমাব পৰা নাই মই ইয়াতে অঁ অভপিয়া তাত থাকেগৈ এতিয়া আপুনি ক'ত আছে মই ইয়াত সেইটো তম্বু এই নীলা তম্বুটো মোৰে আৰু আমাৰ ঘৰতো কোনো শুবলৈ মেলিবলৈ জেগা নাই এতিয়া একো নাই কাপোৰ কানি নিজে মানুহটো বাচি আহিলোঁ আৰু একো নাই একো নাই কাপোৰ কানি নাই একো নাই নিজে পিন্ধি অহাযোৰ ই মোক উলিয়াই আনিলে আৰু আপুনি ইয়াত অকলে থাকে মোক আপুনি উলিয়াই আনিলে হয় মোৰ দেউতা হয় আপোনাৰ দেউতা হয় পুতেক দেউতাকক যেনে তেনে বচালে জ্যেষ্ঠজনক আপোনালোকৰ ঘৰৰ 4জন মই নিজেও মানে উঠি যাবলগীয়া অৱস্থা হৈছিলে মই যেনে তেনে ঘৰৰ ভিতৰত সোমাই পিনে আমাৰ মানুহকেইগৰাকী ওখ স্থানলৈ লৈ গ'লোঁ তাৰপিছত ওখ স্থানত নি পিনে তেওঁলোকক যেনে তেনে হেৰি কৰিলোঁ মই কিন্তু বস্তু বাহিনী একো বচাবলৈ সময় নাই মানুহকেইটা বাচিব লাগে এনেকৈ ভাবিলোঁ 4জন যে উঠি গ'ল কি হয় আপোনাৰ মোৰ নিজৰ দাইদেউ হয় সৰু দাইদেউ হয় আৰু মোৰ নিজৰ ভাইটি 2জন আৰু মোৰ খুৰীদেউ হয় 4জন উঠি গ'ল হয় এতিয়া খুৰীদেউক পোৱাই নাই বাকী 3জনৰ মৃতদেহ মানে জ্বলোৱা হ'ল আৰু জ্বলাবলৈও মানে হেৰিয়াত এই কাৰেণ্টত মানে জ্বলোৱা হ'ল
সৎকাৰ কৰিবলৈ জেগা নাই। জেগা নাইকিয়া, পানী বহুত মানে সৎকাৰ কৰা হ'ল, কিন্তু মানে আপোনাৰ ইলেক্ট্ৰিক বিভাগ মানে। আপোনাৰ নামটো কি আছিলে? মোৰ দেৱেশ্বৰ দুৱৰা। ঘৰ কোন জেগাত আপোনাৰ? চেতিয়া সন্দিকৈ বুলি কয় ডোখৰ পাঁচপথা চেতিয়া সন্দিকৈ। দেৱেশ্বৰ সন্দিকৈ তেখেত দেৱেশ্বৰ দুৱৰা তেখেতে ঘৰটো কৈ দিয়ক একেবাৰে কোন জেগাত? মাছপথাৰ চেতিয়া সন্দিকৈ বুলি। মাছপথাৰ চেতিয়া সন্দিকৈ। তেখেতে 4জনক হেৰুৱালে, পানীত উটি গ'ল। তেওঁলোকৰ পৰিয়ালৰ 4জন উটি গ'ল আৰু তেখেতে পিতৃক বচালে, তেখেতো উটি গৈছিলে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই পৰিয়ালটোক চাবলৈ। নাজিৰাৰ পৰা যে 4টা একে ঘৰৰ 4জন উটি গ'ল বুলি ওলাই আছিলে, আমি দেখি আছিলোঁ সামাজিক মাধ্যমত। এই পৰিয়ালটো লগ পাইছোঁ, এজন জ্যেষ্ঠ ব্যক্তি, এজন তেখেতৰ পুত্ৰ। এইসকলৰ কাৰণে কি কৰণীয় আমি নক'লেও হ'ব, যাতে এইসকলৰ কাৰণে চৰকাৰে চিন্তা কৰে। আটাইতকৈ দুৰ্বিষহ জীৱন কটোৱা অঞ্চলটো হৈছে এই অঞ্চলটো। দেখিছে যিমানৰ পৰা দেখা যায় সিমানলৈকে মানুহ আছে। উৎকট গৰম, তলতো ত্ৰিপাল, তলত পকী আৰু ওপৰতো ত্ৰিপাল। নিজে এইখিনি তেওঁলোকে ব্যৱস্থা কৰি লৈছে। বিভিন্ন জেগাত বিভিন্ন সাহায্য সামগ্ৰী অজস্ৰ গৈছে, অসংখ্য গৈছে, কিন্তু এইবিলাক জেগা কেতিয়াও চুই পোৱাহি নাই। চৰকাৰ, বেচৰকাৰী সংগঠন সকলো ইয়ালৈ আহক। কেনেধৰণে তেওঁলোকে দুৰ্বিষহ জীৱন কটাইছে, আঁঠুৱাৰ ব্যৱস্থা নাই বুলি কৈছে। আৰু আকৌ এইজন লোকে কাপোৰ এখন ল'বলৈ যদি মোৰ নাথাকে, আঁঠুৱা এটা নাথাকে, সেইবোৰ পঢ়ি আছে বেমাৰত। সেইজনী ছোৱালী দেখিলে নহয়। বেমাৰ নেকি? কি হৈছে? এইটো আৰু আপোনাক মই নকওঁ বাৰু, মানসিক ছোৱালী হয়। ভিতৰত তেখেতৰ কন্যা অসুখীয়া শুই আছে, বাহিৰত পিতৃ আৰু তেখেতৰ পুত্ৰ, পৰিয়ালৰ 4জনক বানত হেৰুৱাইছে। ইয়াতকৈ বানৰ আৰু দুখৰ জীয়া ছবি কি লাগে? চাওক, চৰকাৰে চাওক, প্ৰশাসনে চাওক। নাজিৰাৰ এই ৰজাগড়লৈ আহক, এই লোকসকলৰ দুৰ্দশাৰ বুজ লওক। আৰু এইসকল লোকক আজি 8 দিনেও আজি ঢুকি পোৱা নাই। কিবা